প্রার্থীকেন্দ্রিক সংঘাত কোনো নতুন কথা নয়। সরভোগে সিপিএমের বিরুদ্ধে কংগ্রেসের বিক্ষোভ নিয়ে মন্তব্য বিধায়ক মনোরঞ্জন তালুকদারের। জোট নিয়ে একান্ত সাক্ষাৎকারে আর কি বললেন মনোরঞ্জন তালুকদার, শুনুন। আমার সমষ্টি এৰি দিয়া নহব, এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব, এইবাৰ আমাৰ প্ৰাৰ্থী লাগিব। এই সময়ত মই উপস্থিত আছোঁ বৰপেটা ৰোডৰ খৈৰাবাৰীত আৰু স্থানীয় বিধায়ক যিগৰাকী বিধায়ক CPMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আমাৰ কাষত আছে আৰু তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু দেখা গৈছে কি বিভিন্ন সময়ত প্ৰতিবাদ দেখা গৈছে কি আপোনাকো ইয়াত কিছুমানে নিবিচাৰে, কিছুমানে যদি অখিল গগৈক নিবিচাৰে, কিছুমানে লুৰিণজ্যোতিক নিবিচাৰে, এনেধৰণৰ কিন্তু বিভিন্ন সমস্যা আপুনি দেখা পাইছে। কিছুমানে ভূপেন বৰাকো নিবিচাৰে, কিছুমানে বিজেপিকো নিবিচাৰে। আপুনিতো জাৰগাঁৱত দেখিছোঁ বিৰাট সমাৱেশ কৰি পেলাই তাত বিজেপি নহ'ব, অগপক লাগিব। আমিতো বিভিন্ন জেগাত দেখি আছোঁ। আমি এই ভৱানীপুৰ সৰভোগতে দেখি আছোঁ অগপৰ নেতাই অগপক চিটটো লাগিব, বিজেপি মানা নহ'ব, নহ'লে নিৰ্দল উঠিম, এই ধৰণৰ কথাও শুনিছোঁ। নিৰ্বাচন আহিলে স্বাভাৱিকতে এনেকুৱা কথা বতৰাবিলাক ওলাই থাকে। কিছু ভেষ্টেড ইণ্টাৰেষ্টে তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰে, সেই অধিকাৰ তেওঁলোকৰ আছে, তাত আমি শংকিতও নহওঁ। আমাৰ কোনো সেই ক্ষেত্ৰত বিশেষ বক্তব্যও নাই। কোনে বিচৰা নাই, কোনে বিচাৰিছে সেইটো ৰাইজেহে ঠিক কৰিব। নিৰ্বাচন যেতিয়া আহিব, নিৰ্বাচনত আমি যিটো উদ্দেশ্য লৈ পেলাই এইবাৰ নিৰ্বাচনত নামিছোঁ, বিৰোধী পক্ষ একগোট হৈ পেলাই আমি নিৰ্বাচনত নামিছোঁ। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীকেন্দ্ৰিক সমষ্টিকেন্দ্ৰিক কিছু সংঘাত স্বাভাৱিকভাৱে থাকে। এই ক্ষেত্ৰত বিজেপিও মুক্ত নহয়। আপোনাৰ বিৰুদ্ধে কিন্তু অভিযোগ কৰিছে, যোৱাকালি অভিযোগ কৰিছে কংগ্ৰেছ ৰাজীৱ ভৱনত যে আপুনি লোকসভা নিৰ্বাচনত দীপ বাইনৰ বিৰুদ্ধে কৰিছে, যাৰ কাৰণে আপোনাক মিৰ্জাফৰ বুলিও কৈছে। আচ্ছা, মিৰ্জাফৰ নহয়, গাদ্দাৰ বুলি কৈছে। গাদ্দাৰ বুলি কৈছে। সেই মূৰ্খকেইটাই নাজানে, সেই মূৰ্খ বুলি কৈছোঁ মই। পাৰ্লামেণ্টৰ ইলেকশ্যনৰ সময়ত আমি ছিগনেটত যেতিয়া বহিছিলোঁ ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ লগত, সেইদিনাখন কংগ্ৰেছে কেটাগৰিকেলি কৈছিল যে বৰপেটা চিটটো আমি এৰি দিম, কিন্তু মনোৰঞ্জন তালুকদাৰ কেণ্ডিডেট হ'ব লাগিব। সেই মৰ্মেহে আমি সিদ্ধান্ত লৈছিলোঁ ইলেকশ্যনটো খেলিম। পূৰ্বতে আমি যেতিয়া নিৰ্বাচনৰ সকলো প্ৰস্তুতি শেষ কৰিলোঁ, তেতিয়া কংগ্ৰেছে আকস্মিকভাৱে দীপ বাইনক নিৰ্বাচনত কেণ্ডিডেট কৰিছে। তাত গাদ্দাৰী কোনে কৰিলে? আৰু সেই কথাটো মই বিভিন্ন ফৰামত বিভিন্নভাৱে কৈছোঁ যে কংগ্ৰেছেই তাতে চিটটো নিজে লৈ পেলাই সেই চিটটো অগপক উপহাৰ হিচাপে দিছে। আৰু সেই সময়ত মই কংগ্ৰেছ সম্পৰ্কত যথেষ্ট ৰুঢ় বক্তব্যও ৰাখিছিলোঁ। কাৰণ আমি গাদ্দাৰী কৰা নাই, এটা চিটে আমি খেলিব বিচাৰিছিলোঁ। আৰু সেই চিটটো বিচৰাত কেণ্ডিডেটটো বাছনি কৰি দিছিল কংগ্ৰেছে, প্ৰস্তাৱ কৰিছিল কংগ্ৰেছে মনোৰঞ্জন তালুকদাৰ কেণ্ডিডেট হ'ব লাগিব। আজি যদি ভূপেন বৰাই সৎ সাহস আছে কওক, তেওঁ নিজে প্ৰস্তাৱ কৰিছিল নে নাই? ৰকিবুল আছে এতিয়াও কংগ্ৰেছতে, তেওঁলোকে প্ৰস্তাৱ কৰিছিল আৰু প্ৰস্তাৱ মৰ্মে আমি কেণ্ডিডেট হৈছিলোঁ। পিছত গৈ পেলাই কংগ্ৰেছে তেওঁলোকৰ নিজস্ব কেণ্ডিডেট দিছে। হয়, এইদৰে আমি স্থানীয় বিধায়ক সৰ্বসমষ্টিৰ বিধায়কগৰাকীৰ সৈতে কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। এই প্ৰতিবেদন লৈ বৰপেটাৰ পৰা অঞ্জন জ্যোতিনাথ NKTV।